নমস্কাৰ প্ৰিয় দৰ্শক আটাইকে টাইম এইটোলৈ স্বাগতম জনাইছো এটা বিশেষ অনুষ্ঠানৰ মাজলৈ আমি আজি আপোনালোকক লৈ আহিছো আজি এটা বিশেষ অনুষ্ঠানৰ বাবে আমি তিনিগৰাকীকৈ অতিথি আজিৰ দিনটোত আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো 2008 চনতে এইখন মহানগৰত প্ৰতিষ্ঠা কৰা এখন প্ৰতিষ্ঠান যিখন প্ৰতিষ্ঠানে ইতিমধ্যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অভিলেখ গঢ়ি অহা পৰিলক্ষিত হৈছে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ জীৱন সলাই আহিছে এখন প্ৰতিষ্ঠানে যিখন প্ৰতিষ্ঠানৰ নাম যদি মই লওঁ তেনেহলে সেই প্ৰতিষ্ঠানখনৰ নাম হৈছে AIMT যিখন প্ৰতিষ্ঠানৰ তিনিগৰাকীকৈ অধ্যাপক আজি আমাৰ লগত উপস্থিত আছে আপোনাৰ সন্তানটিৰ কেৰিয়াৰ সন্দৰ্ভত যদিহে আপুনি চিন্তিত হৈ আছে তেনেহলে আজিৰ দিনটোত এই বিশেষ অনুষ্ঠানটিৰ সৈতে আপুনি সংযুক্ত হওক আৰু আজি যি আধা ঘণ্টা আমি কথা পাতিম এই আধা ঘণ্টা নিশ্চয়কৈ আপোনাৰ সন্তানটিৰ বাবে কামত আহিব বুলি আমি ভাবিছো তিনিগৰাকীকৈ অতিথি আমাৰ মাজত উপস্থিত আছে AIMTৰ সহকাৰী প্ৰফেসৰ বায়োসায়েন্স বিভাগৰ ড্ৰিম কুমাৰ দাস ডাঙৰীয়া উপস্থিত আছে আপোনাক স্বাগতম জনাইছো প্ৰথমে দেৱজ্যোতি শৰ্মা বৰবৰা ডাঙৰীয়া উপস্থিত আছে এছিষ্টেণ্ট প্ৰফেসৰ মেনেজমেণ্ট বিভাগৰ আপোনাকো স্বাগতম জনাইছো আৰু আনহাতে দেৱলীনা কাশ্যপ এছিষ্টেণ্ট প্ৰফেসৰ বায়োসায়েন্স বিভাগৰ আপোনাকো স্বাগতম জনাইছো গতিকে আটাইকে প্ৰথমে স্বাগতম জনাইছো আৰু প্ৰথমটো মোৰ প্ৰশ্ন আপোনালোকলৈ যে 2008 চনতে আপোনালোকে প্ৰতিষ্ঠা কৰা এখন প্ৰতিষ্ঠান আৰু তাৰ পাছৰে পৰা বছৰে বছৰে আপোনালোকে এক সফলতা দি আহিছে সেই সফলতাৰ শিখৰ চুমি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ততে হওক অথবা বহিৰাজ্যতো বিভিন্ন সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোকক প্ৰথমে মই শুভকামনা জ্ঞাপন কৰিছো AIMTৰ পৰিয়ালবৰ্গ সকলোকে শুভকামনা জ্ঞাপন কৰিছো আৰু মোৰ এটা প্ৰথম প্ৰশ্ন যে ৰাজ্যখনত বিভিন্ন প্ৰতিষ্ঠান আছে সেয়া চৰকাৰী প্ৰতিষ্ঠানেই হওক বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানেই হওক কিন্তু তাৰ মাজতে আজি আমি আপোনালোকৰ সৈতে কিয় কথা পাতিব লগা হৈছে কিয় আমাৰ সন্তানে বা আমি AIMT কিয় নিৰ্বাচন কৰিব লাগে মই আপোনাৰ কাষলৈ গৈছো ধন্যবাদ প্ৰথম কথা হ'ল যে বৰ্তমান শিক্ষাৰ প্ৰণালী বা শিক্ষা জগতখনত আমূল পৰিৱৰ্তন ঘটিছে এতিয়া বৰ বেছি সিৰিয়াসনেছ লৈ পেলাই যেন পাঠ গ্ৰহণ কৰিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে অকমান দ্বিধাবোধ কৰে তেওঁলোকক অলপ বিনোদনধৰ্মী অকমান শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে হয় হয় মানে যিকোনো কাম যদি আনন্দৰে যদি কৰা হয় তেতিয়াহ'লে কামটো বেছি সফল হয় কামত বেছি সফল হয় আৰু তেনেকৈ শিক্ষা গ্ৰহণ কৰিলেও মানে বেছি সময় যেন আমি সেই শিক্ষা যেন ল'ব পাৰোঁ এনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে আমাৰ AIMTত এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি এই প্ৰতিষ্ঠানটিত আমি এডুটেইনমেণ্ট প্ৰভাইড কৰোঁ মানে এডুকেশ্যন প্লাছ এণ্টাৰটেইনমেণ্ট অকণমান বিনোদনধৰ্মী শিক্ষা যাতে আমাৰ ল'ৰা ছোৱালী যাতে শিক্ষা গ্ৰহণ কৰি যাতে আনন্দ পায় হয় অলপমান যে বিনোদনধৰ্মী শিক্ষা আমি প্ৰদান কৰিব পাৰোঁ তাৰোপৰি আমি পাৰ্চনেলিটি ডেভেলপমেণ্টত বহুত গুৰুত্ব দিওঁ কাৰণ অকল কাইলৈ তেওঁলোকে সফল হৈ পেলাই বিজনেছতে হওক বা চাকৰিতে হওক তেনেকৈ সফল হ'লে নহ'ব জীৱনত অকণমান সুখী হ'ব জানিব লাগিব বা কেনেকৈ মূল্যবোধৰ এটা জীৱন প্ৰণালী তেওঁলোকে বাছি ল'ব পাৰে তাৰ বিষয়ে তেওঁলোক দক্ষ হ'ব লাগিব গতিকে আমি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰতো আমি গুৰুত্ব দিওঁ তেনেকৈ প্লেচমেণ্টৰ ট্ৰেইনিং আছে এনেকৈ আমি অলপমান বেলেগকৈ আমি পাঠদান কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে মই ভাবো যে AIMT should be the first choice নিশ্চয়কৈ আসলতে দেখিবলৈ পোৱা যায় যে হততে মানুহ গহাৰ এইখন ৰণত মানুহ হোৱাৰ এইখন ৰণত দেখিবলৈ পোৱা যায় নম্বৰ কঢ়িয়াই থাকোতে সময় পাৰ হৈ যায় ব্যক্তিত্ব বিকাশৰ কথাও যথেষ্ট আছে ধন্যবাদ জ্ঞাপন কৰিছো ড্ৰিম কুমাৰ দাস ডাঙৰীয়া প্ৰথমে মই আপোনাৰ কাষলৈ আহিছো যে দেখিবলৈ পোৱা গৈছে এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি আপোনালোকৰ এই যিখন প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানখনৰ পৰা ইতিমধ্যে কিমানমান ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ শিখৰ চুমিছে পোনপ্ৰথমে ঋতুৰাজক ধন্যবাদ জনাইছোঁ আমাক আমন্ত্ৰণ জনোৱাৰ কাৰণে এতিয়া আমাৰ 15 গ্লৰিয়াছ ইয়াৰ্ছ AIMT ইতিমধ্যে 15 গ্লৰিয়াছ ইয়াৰ্ছ অতিক্ৰম কৰিছে আৰু এই 15 বছৰত 15 বছৰত যোৱা 15 বছৰত আমাৰ প্ৰত্যেকটো বছৰতে আমাৰ বহুতখিনি ষ্টুডেণ্ট মানে উইথ ফ্লাইং কালাৰ্ছ মানে ভাল ৰিজাল্ট কৰি বিভিন্ন হায়াৰ এডুকেশ্যন বিভিন্ন ইউনিভাৰ্চিটি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈছে এতিয়া মই যদি এটা উদাহৰণ দিব খোজো এই বছৰ আমাৰ যিটো গেট বি যেটো অল ইণ্ডিয়া ভিত্তিত হয় গেট বিত আমাৰ বায়োটেক ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট তেওঁ অল ইণ্ডিয়া ৰেংক 80 পাইছে গতিকে এইটো এটা মানে বৃহৎ সাফল্য বহুত মানে আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ ষ্টুডেণ্ট এজনে অল ইণ্ডিয়া ভিত্তিত 80 ৰেংক
পাইছে আৰু হায়াৰ এডুকেশ্যনৰ কাৰণে পাতনি মেলিছে গতিকে এনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে প্লাছ আমাৰ ষ্টুডেণ্ট ইভেন বাহিৰৰ দেশ বিদেশত আমাৰ ৰিচাৰ্চ ফিল্ডত আছে আমাৰ ষ্টুডেণ্টবিলাক বায়'টেক ডিপাৰ্টমেণ্টত হওক মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টত হওক দেশ বিদেশত ৰিচাৰ্চ ফিল্ডত আছে প্লাছ ভাল ইনষ্টিটিউটত হায়াৰ ষ্টাডিজ কৰি আছে ইভেন বহুতে জব জইন কৰিছে ভাল প্ৰতিষ্ঠানৰ লগত দেৱলীনা কাশ্যপ বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ যে এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি এই বিশেষ প্ৰতিষ্ঠানখনৰ নাম ইতিমধ্যে বহুতে শুনিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্নজনে সফলতাও বুটলিছে ইয়াৰ পূৰ্বে ড্ৰিম কুমাৰ দাস ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজিত কি বিভাগ আছে কেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে কি বিভাগত অধ্যয়ন কৰিব পাৰিব বা কেনেধৰণৰ সুবিধাসমূহ এই ইনষ্টিটিউটখনত প্ৰভাইড কৰা হৈছে ধন্যবাদ প্ৰথমতে আপোনালোকলৈ টাইম এইটোলৈকে যে আমাক আমন্ত্ৰণ কৰি আনিছে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছোঁ আমাৰ কলেজখন আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন হয় তাৰ ভিতৰত আমাৰ 4টা ডিপাৰ্টমেণ্ট আছে এটা আপোনাৰ বায়'চায়েন্স ডিপাৰ্টমেণ্ট কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্ট মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আৰু আপোনাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট তাতে আপোনাৰ বায়'চায়েন্স ডিপাৰ্টমেণ্টৰ ভিতৰত আমাৰ BSc বায়'টেকন'লজি আৰু BSc মাইক্ৰ'বায়'লজি আছে এই গোটেইখিনি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেডে হয় আৰু আপোনাৰ দ্বিতীয় প্ৰশ্নটো কি আছিলে এই ডিপাৰ্টমেণ্টকেইটাত কেনেধৰণৰ মানে সুবিধা প্ৰদান কৰা হয় কেনেদৰে আপোনালোকে শিক্ষা প্ৰদান কৰে বা কি ফেচিলিটিজ আমি আপোনালোকৰ প্ৰতিষ্ঠানখনৰ পৰা পাম আচ্ছা আমাৰ কলেজখনত আপোনাৰ মই যেহেতু বায়'টেকন'লজিৰ এছিষ্টেণ্ট প্ৰফেচৰ হয় মই আমাৰ কথাই প্ৰথমতে ক'বলৈ বিচাৰিম আমাৰ এই বায়'টেকন'লজি আৰু মাইক্ৰ'বায়'লজি এই দুটা বিষয় হৈছে আপোনাৰ আজিৰ বৰ্তমান যুগত খুবেই প্ৰয়োজনীয় বিষয় আপুনি কেৰিয়াৰ ফালৰ পৰা চালেও এইটো বহুত ডিমাণ্ডিং বিষয় ছাবজেক্ট হয় আৰু আপুনি যদি প্ৰেক্টিকেল ফিল্ডতো চাই এই ছাবজেক্টৰ ডিমাণ্ড বহুত বেছি হয় আমি ৰিচেণ্টলি আমি কৰোণা ক'ভিড মহামাৰীৰ পৰা আমি ওলাইছোঁ তো এই সময়ছোৱাত আপোনাৰ যিখিনি মেজৰ কাম আছিলে মানে মেডিকেল ৰিলেটেড যিখিনি মেজৰ কাম আছে এই গোটেইখিনি আপোনাৰ বায়'টেকন'লজি আৰু মাইক্ৰ'বায়'লজিৰ মানুহখিনিৰ দ্বাৰাই কৰোৱা হৈছিলে আপোনাৰ হস্পিটেলসমূহত হওক বা ৰিচাৰ্চ লেবৰেটৰীসমূহতে হওক আমি ষ্টুডেণ্টছবোৰ যদিও আমাৰ এইখন আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কলেজ হয় তথাপিও আমি ষ্টুডেণ্টছখিনিক এনেকুৱাকৈ এক্সপ'জাৰ দিওঁ যাতে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী লেভেলৰ যিখিনি সুবিধা পায় তাৰে সেইখিনি এক্সপ'জাৰখিনি আমি গ্ৰেজুৱেশ্যন লেভেলতে তাহাঁতক দিবলৈ মানে চেষ্টা কৰোঁ আপোনাৰ লেবৰেটৰী ফেচিলিটিৰ ফালৰ পৰাই হওক বা আপোনাৰ কম্পিউটাৰ এতিয়া আমাৰ কম্পিউটাৰ লেবৰেটৰীত আপোনাৰ 50তকৈ অধিক আপোনাৰ ছিষ্টেম আছে য'ত আপোনাৰ ষ্টুডেণ্টছবোৰে যিকোনো ফেচিলিটি ইজিলি এভেইলেবল ল'ব পাৰে আমাৰ মাছ কমিউনিকেশ্যনৰ কাৰণে আপোনাৰ ছেপাৰেটকৈ ষ্টুডিঅ' আছে তাতে আপোনাৰ বিভিন্ন ধৰণৰ যিখিনি আপোনাৰ সা সুবিধা ব্যৱহাৰিক কামখিনি কৰিব পাৰে তো মানে আমি এনেকুৱাকৈ ল'ৰা ছোৱালীখিনিক মানে প্ৰিপেয়াৰ কৰোঁ যাতে তাহাঁতে আপোনাৰ গ্ৰেজুৱেশ্যনৰ পিছত যদি আমাৰ বহুতে আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে কিছুমানে আপোনাৰ জবৰ ফিল্ডত যাব বিচাৰে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে তেওঁলোকে আগলৈ গৈ আৰু অলপ এক্সপ'জাৰ পাব সেইটো ন' ডাউট সেইটো হয় কিন্তু যিসকলে আপোনাৰ গ্ৰেজুৱেশ্যনৰ পিছত জব কৰিবলৈ বিচাৰে তেওঁলোকে যাতে স্কিল্ড হৈ আমাৰ কলেজৰ পৰা ওলায় আৰু এটা নিজৰ মানে যোগ্যতা অনুসৰি এটা চাকৰি যোগাৰ কৰি ল'ব পাৰে সেইখিনি সুবিধা আমি তাহাঁতক প্ৰভাইড কৰোঁ দেৱজ্যোতি শৰ্মা বৰবৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ সততে দেখিবলৈ পোৱা যায় এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠানসমূহে যি শিক্ষা দিয়ে তাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা দ্বিধাবোধ দেখিবলৈ পোৱা যায় সততে যে এতিয়া মই পঢ়া শুনা মোৰ সামৰিছোঁ মই কি কৰিম এতিয়া চাকৰি কৰিম নে মই অন্য কিবা পঢ়িম এনেধৰণত বিভিন্ন সময়ত যথেষ্ট সংখ্যক প্ৰায় মই 80%তকৈ অধিক বুলিয়ে কৈছোঁ ছাত্ৰ ছাত্ৰী বৰ দুমোজাত পৰা পৰিলক্ষিত হয় এই ক্ষেত্ৰত AIMTয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি কেৰিয়াৰ কাউন্সেলিঙৰ দৰে তেনেধৰণৰ কিবা অনুষ্ঠানৰ আয়োজন কৰে নেকি AIMTয়ে ডেফিনেটলি আমাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে BBA BCA মাছ কমিউনিকেশ্যন আৰু বায়'চায়েন্সেছ আমাৰ সকলোতে
কেৰিয়াৰ কাউন্সেলিং কৰা হয় আৰু আমাৰ লাষ্ট সেমেষ্টাৰ মানে ফাইনেল সেমেষ্টাৰত আমি প্লেচমেণ্ট ট্ৰেইনিং দিওঁ হয় আৰু পাৰ্চনেলিটি ডেভেলপমেণ্ট ট্ৰেইনিং আমাৰ হৈয়ে থাকে প্লেচমেণ্ট ট্ৰেইনিংটো এইটো কাৰণে দিওঁ মানে ইণ্টাৰভিউ উইনিং ট্ৰেইনিং যাতে তেওঁলোকে আমি যেতিয়া কেম্পাছ ইণ্টাৰভিউ আমি অনুষ্ঠিত কৰোঁ সেই কেম্পাছ ইণ্টাৰভিউত যাতে তেওঁলোকে পাছ কৰিব পাৰে বা বাহিৰৰ মানে ইণ্টাৰভিউটো যাতে তেওঁলোকে ভালকৈ পাৰফৰ্ম কৰিব পাৰে তাৰ কাৰণে আমি ট্ৰেইনিং প্ৰদান কৰোঁ আৰু যিসকলে ভাবে যে নহয় মই উচ্চ শিক্ষাৰ কাৰণে যাওঁ বা বেলেগ কিবা এটা কৰোঁ তেওঁলোকৰ কাৰণে আমি কেৰিয়াৰ কাউন্সেলিঙৰ আমি ছেশ্যনছ আমাৰ আছে গতিকে আমি সকলো পিনৰ পৰা চেষ্টা কৰোঁ যাতে ষ্টুডেণ্টছখিনিক আমি আগুৱাই নিব পাৰোঁ আৰু আমাৰ কলেজত অকল ক্লাছৰুম এক্টিভিটিয়ে নহয় আমাৰ ইণ্ডাষ্ট্ৰিয়েল ভিজিট অৰ্থাৎ মানে ঔদ্যোগিক ভ্ৰমণ তাৰপিছত ছেমিনাৰ কৰ্মশালা ৱৰ্কশ্বপ তাৰপিছত গেষ্ট লেকচাৰ আমাৰ ইণ্ডাষ্ট্ৰিৰ পৰা আমাৰ মানুহ আহে শিক্ষা দিবৰ কাৰণে আমাৰ টিচাৰ্ছখিনিতো থাকেই তাৰ লগতে ইণ্ডাষ্ট্ৰি বা মিডিয়া ৰিলেটেড পিপল এনেকুৱা আহে মাছ কমিউনিকেশ্যনৰ কাৰণে BBA কাৰণে বায়'চায়েন্স বা BCA আৰু এনেকৈ আমি ষ্টুডেণ্টছখিনিক আমি ভালকৈ গঢ় দিবলৈ চেষ্টা কৰোঁ বা তেওঁলোকৰ যিকোনো সৰু ডাঙৰ সমস্যা হওক সেই সমস্যাখিনিক সমাধান কৰিবৰ কাৰণে আমাৰ মেণ্টৰ থাকে আমাৰ প্ৰত্যেকটা বেটছতে মেণ্টৰ আছে আৰু আমি অকল যে পঢ়ুৱাম বা শিক্ষা প্ৰদানেই কৰিম এইটো নহয় ষ্টুডেণ্টছৰ সৰু ডাঙৰ যিকোনো সমস্যা কেৰিয়াৰ ৰিলেটেডেই হওক বা কিবা তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কাৰণে কিবা সমস্যাৰ কাৰণে তেওঁলোক পঢ়া শুনা কৰিব পৰা নাই তেনেকুৱা ধৰণৰ সমস্যাবিলাকো আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ তাৰ কাৰণে আমাৰ কলেজ সদায় আমি সেই যত্নটো কৰোঁ আপুনি যিহেতু মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ এগৰাকী সহকাৰী অধ্যাপক গতিকে আপোনাৰ ডিপাৰ্টমেণ্টৰ সন্দৰ্ভত আপুনি কিবা ক'ব নেকি আমাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু আমাৰ BBA যিটো কোৰ্চ এই কোৰ্চটো যথেষ্ট ডিমাণ্ড আছে আৰু স্কোপ আছে আৰু আমাৰ ষ্টুডেণ্টছে অতি সুন্দৰ প্ৰদৰ্শন কৰি আহিছে প্ৰত্যেক বছৰে আমাৰ ইউনিভাৰ্চিটি টপাৰৰ লিষ্টত আমাৰ ষ্টুডেণ্টছ থাকে আৰু আমি কৈছোঁৱে যে ইণ্ডাষ্ট্ৰিয়েল ভিজিট এডুকেশ্যনেল টুৰ থাকে আমাৰ আৰু ছেমিনাৰ ৱৰ্কশ্বপ এইবিলাক হৈ থাকে যাতে অকল ক্লাছৰুমতে সীমাবদ্ধ আমি নাৰাখোঁ কাৰণ আমি বিশ্বাস কৰোঁ যে শ্ৰেণীৰ বাহিৰতহে আচল শ্ৰেণীটো আছে গতিকে সেই বাহিৰৰ শিক্ষাখিনি যিখিনি শিক্ষাই তেওঁলোকক জীৱনত সহায় কৰিব সেইখিনি প্ৰদান ব্যক্তিত্ব যথেষ্ট বিকাশ হোৱাত সহায় হ'ব ব্যক্তিত্ব বিকাশ হোৱাৰ এটা থল থাকে এটা আমি ভাল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰোঁ গতিকে এনেকৈ আমি প্ৰদান কৰি গৈ আছোঁ আৰু আমি এটা কাম কৰোঁ প্ৰত্যেক বছৰ আমি আপডেট হৈ থাকোঁ কাৰণ চেঞ্জ ইজ দি অনলি থিং ডেট ইজ কনষ্টেণ্ট গতিকে পৰিৱৰ্তন ঘটি আছে শিক্ষা খণ্ডত গতিকে এই পৰিৱৰ্তনৰ লগত যাতে আমি খাপ খাই চলিব পাৰোঁ যাতে ছাত্ৰ ছাত্ৰীয়ে যাতে লাভান্বিত হয় তাৰ কাৰণে আমি চেষ্টা কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ দাস ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে 2008 চনতে প্ৰতিষ্ঠা কৰা এখন প্ৰতিষ্ঠান আৰু তাৰ পৰা ধাৰাবাহিকভাৱে সেই 2008 চনৰ পৰা আজিকো প্ৰতি প্ৰত্যেকটো বৰ্ষতেই কিন্তু আপোনালোকৰ এই প্ৰতিষ্ঠানখনৰ পৰা টপাৰৰ তালিকাত এজন নহয় এজন আমি শিক্ষাৰ্থীৰ শেহতীয়া যি আমি প্ৰেক্ষাপট চালোঁ সেই প্ৰেক্ষাপটত কিন্তু দেখিছোঁ শেহতীয়াভাৱে প্ৰত্যেকটো বৰ্ষতেই টপাৰৰ তালিকাত আপোনালোকৰ প্ৰতিষ্ঠানখনৰ পৰা এজন নহয় এজন আছে এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা যথেষ্ট সবল আমি দেখিছোঁ যদিহে আপোনালোকৰ এই বিশেষ প্ৰতিষ্ঠানখনত যদিহে কোনো শিক্ষাৰ্থীয়ে আমাৰ দৰ্শকসকলৰ মাজৰ কোনো শিক্ষাৰ্থীয়ে যদিহে এডমিশ্যন ল'ব খোজে তেনেহ'লে তাৰ প্ৰচিডিঅ'ৰটো কেনেধৰণৰ এনে এডমিশ্যনৰ কাৰণেতো আমাৰ ধৰক ব্ৰাঞ্চ আছে কেতিয়াৰ পৰা আৰম্ভ হয় এডমিশ্যন এডমিশ্যন আমাৰ একচুৱেলি এই ষ্টাৰ্ট হৈছে ৰানিঙত আছে এডমিশ্যন চলি আছে আৰম্ভ হৈছে আমাৰ এতিয়া যদি ইচ্ছা কৰা যায় তেনেহ'লে যোগাযোগ কৰিলে হয় নিশ্চয় আমাৰ ফোন নম্বৰ বা ৱেবছাইটত গ'লেও আমাৰ ৱেবছাইটত পায়ে যাব গোটেই ডিটেইলছখিনি আৰু তেওঁলোকে গুৱাহাটী আমাৰ ইনষ্টিটিউট গতিকে তালৈ আহিব পাৰে আৰু লোকেশ্যন ৱাইজ মানে আমাৰ যিটো কলেজৰ যিটো লোকেশ্যন সেই লোকেশ্যন সঁচাকৈ কমিউনিকেশ্যনৰ ফালৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা হওক বহুতেই সুবিধাজনক হয় আমাৰ কলেজৰ লোকেশ্যনটো গতিকে ষ্টুডেণ্টৰ এডমিশ্যন যদি ল'ব বিচাৰে তেতিয়াহ'লে একো বিশেষ মানে ষ্ট্ৰাগল কৰিবলগীয়া নহয় আৰু অসুবিধা নাপায় আৰু সততে দাস ডাঙৰীয়া দেখিবলৈ পোৱা যায় যে যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে শিক্ষাৰ্থীসকলে যেতিয়া পঢ়িবলৈ আহে এটা উচ্চ শিক্ষাৰ এটা কোৰ্চ তেওঁলোকে লয় পঢ়ে অভিভাৱকসকল যথেষ্ট চিন্তাত থকা পৰিলক্ষিত হয় বা গাঁৱৰ পৰা এতিয়া উজনি অসমৰ পৰাই হওক বা নামনি অসমৰ পৰাই হওক মধ্য অসম বা উত্তৰ অসমৰ পৰাই হওক যেতিয়া এগৰাকী শিক্ষাৰ্থী গুৱাহাটীলৈ আহে পঢ়িবলৈ তেতিয়া বৰ আশা কৰি পঠিয়ায় নহয় জানো বৰ চিন্তাত থাকে বৰ কষ্ট কৰি পঠিয়ায় আমিও তেনেকৈ এদিন ওলাই আহিছিলোঁ গতিকে
সেই অভিভাৱকসকল কিন্তু বৰ চিন্তাত থকা পৰিলক্ষিত হয় সেই অভিভাৱকসকলৰ চিন্তাটো দূৰ কৰিবলৈ সততে এনেধৰণৰ প্ৰশ্ন সোধা নহয় কিন্তু মই আজি সুধিলোঁ সুবিধাটো পাই আপোনালোকক যে এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজিয়ে এই সুবিধাটোত কিবা এই কাৰণটোত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি হয় আপোনাৰ কি হয় যিখিনি ষ্টুডেণ্ট সঁচাকৈ তেওঁলোক কুমলীয়া বয়স হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি তেওঁলোকে হায়াৰ এডুকেশ্যনৰ কাৰণে আহে আৰু বিভিন্ন অঞ্চলৰ পৰা আহে গতিকে তেওঁলোকক গাইড দিয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ মানে প্ৰচেছ প্ৰণালী আমি প্ৰচেষ্টা চলাওঁ ধৰক আপোনাৰ তেওঁলোকৰ থকা মেলাৰ সুবিধাৰ পৰা আদি কৰি তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি বা তেওঁলোকে এডজাষ্টমেণ্টত কিবা প্ৰব্লেম পাইছে নেকি কলেজ এনভাইৰনমেণ্টতে হওক বা কলেজৰ বাহিৰতেই হওক তেওঁলোকে কিবা অসুবিধা পাইছে নেকি সেই গোটেইখিনিত আমি সদায় গুৰুত্ব দিওঁ প্লাছ আমি তেওঁলোকৰ পেৰেণ্টছৰ লগত সদায় কমিউনিকেট কৰি থাকোঁ যদি কিছুমান কথা আমাৰ লগত তেওঁলোকে শ্বেয়াৰ কৰিব পৰা নাই হয়তো পেৰেণ্টছৰ লগত নিশ্চয় শ্বেয়াৰ কৰিছে গতিকে সেই বস্তুখিনি আমি সদায় ধ্যান দিওঁ অভিভাৱকৰ সৈতে আৰু ষ্টুডেণ্টখিনিৰ যিমান অসুবিধা থাকে গোটেইটো অসুবিধা হাইলাইট হৈ যায় আৰু সেইমতে আমি সলভ কৰিবলৈ সমাধান কৰিবলৈ মানে চেষ্টা চলাওঁ হয় আপুনি যেহেতু বায়োসায়েন্স বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক গতিকে আপোনাৰ ডিপাৰ্টমেণ্টৰ সন্দৰ্ভত আপুনি অকণমান জানিব বায়োসায়েন্স আমাৰ বায়োসায়েন্সৰ আণ্ডাৰত অলৰেডি আমাৰ দেৱলীনা মেমে ক'লে দুটা মানে ছাবজেক্ট দুটা স্পেচিয়েলাইজেশ্যন আছে এটা হ'ল BSc বায়োটেকন'লজি আৰু এটা হ'ল BSc মাইক্ৰ'বায়'লজি এতিয়া এই দুইটা কোৰ্চৰ সামঞ্জস্য আছে আৰু ডিফাৰেণ্ট হয় দুইটা কোৰ্চ দুইটা কোৰ্চৰ আপোনাৰ বৰ্তমান সময়ত স্ক'পো বহুত ভাল হয় আৰু ষ্টুডেণ্ট যিখিনি বেচিকেলি যিখিনি ষ্টুডেণ্ট ছায়েন্স ষ্ট্ৰীম চিলেক্ট কৰে আফটাৰ ক্লাছ 10 তেওঁলোকৰ কাৰণে এটা বেটাৰ অপশ্যন হয় BSc বায়োটেকন'লজি আৰু BSc মাইক্ৰ'বায়'লজি কাৰণ এই দুইটা ফিল্ডত যেতিয়া তেওঁলোকে BSc কমপ্লিট কৰে তাৰপিছত তেওঁলোকে হায়াৰ এডুকেশ্যনৰ কাৰণে ট্ৰাই কৰে বেছিভাগ ষ্টুডেণ্টে আৰু যিখিনি ষ্টুডেণ্টে হায়াৰ এডুকেশ্যনৰ কাৰণে ইণ্টাৰেষ্টেড নহয় তেওঁলোকৰ কাৰণে আমি প্লেচমেণ্টৰ ব্যৱস্থা কৰোঁ আৰু প্লেচমেণ্টত আপোনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ইনষ্টিটিউট আছে য'ত তেওঁলোকে এজ ফুড প্ৰচেছিঙে হওক বা আপোনাৰ মাইক্ৰ'বায়'লজিষ্ট হিচাপে হওক বা আপোনাৰ বিভিন্ন ফিল্ডত তেওঁলোকে নিজৰ দক্ষতাটো প্ৰমাণ কৰিব পাৰে আৰু যিখিনি হায়াৰ এডুকেশ্যনৰ কাৰণে ইচ্ছাকৃত তেওঁলোকে হায়াৰ ষ্টাডিজ কাৰণে অবভিয়াছলি ৰাওনা হয় গতিকে আৰু স্ক'প হিচাপত মই ক'ব খুজিম এইখিনিতে আমাৰ গভৰ্ণমেণ্ট প্ৰতিষ্ঠান আছে বা আমাৰ প্ৰাইভেট প্ৰতিষ্ঠানবিলাকো আছে তাত তেওঁলোকে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে বা জইন কৰিব পাৰে আৰু নিজৰ স্কিলটো আৰু ডেভেলপ কৰিব পাৰে হয় দেৱলীনা কাশ্যপ বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ সততে এতিয়া ইতিমধ্যে দাস ডাঙৰীয়া আৰু বৰবৰা ডাঙৰীয়া ইতিমধ্যে কেতবোৰ কথা উল্লেখ কৰিছে যে আপোনালোকৰ এই ডিপাৰ্টমেণ্টটোত অধ্যয়ন কৰা বা আপোনালোকৰ ইনষ্টিটিউটখনৰ পৰা পাছ আউট হৈ যোৱা বহু ছাত্ৰ ছাত্ৰী বা বহু শিক্ষাৰ্থী ইতিমধ্যে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে কৰ্মৰত হৈ আছে বিভিন্ন ঠাইত তেওঁলোকে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছে বা বিভিন্নজনে উচ্চ শিক্ষাৰ বাবে অন্যান্য কিবা ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এতিয়া এই পৰ্যন্ত AIMTৰ পৰা ওলাই অহা কিমান শতাংশমান ছাত্ৰ ছাত্ৰীয়ে কৰ্মজীৱনৰ সৈতে মানে জড়িত হৈ আছে মই ক'ব পাৰোঁ 100% জড়িত হৈছে বুলি ক'ব পাৰোঁ কাৰণ আমাৰ যিখিনি আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যিখিনি আপোনাৰ জবত মানে জব কৰিব বিচাৰিছে তেওঁলোকক আমাৰ ফালৰ পৰাতো আমি প্লেচমেণ্ট প্ৰভাইড কৰিছোঁৱেই আৰু তেওঁলোকে নিজাকেও আপোনাৰ এটা নিজৰ যোগ্যতা অনুসৰি এটা কৰ্মসংস্থান বিচাৰি ল'বলৈ সক্ষম হৈছে আৰু যিখিনি ষ্টুডেণ্টছ আপোনাৰ উচ্চ শিক্ষাৰ কাৰণে গৈছে আৰু মই ইয়াতে ক'ব গৰ্বৰে ক'ব বিচাৰোঁ যে আমাৰ ষ্টুডেণ্টছখিনি অকল অসম বা ভাৰততে নহয় আপোনাৰ বিশ্বৰ বিভিন্ন স্থানত গৈ তেওঁলোকে নিজৰ যোগ্যতা অনুসৰি মানে জবো কৰি আছে প্লাছ লগতে আপোনাৰ গৱেষণাও কৰি আছে আমাৰ যোৱা বছৰে আমাৰ ষ্টুডেণ্টছ এগৰাকী তেখেতে বৰ্তমান আপোনাৰ জাৰ্মানীত PhD কৰি আছে তাৰ আৰু এনেকুৱা আমাৰ আছে অষ্ট্ৰিয়াত এগৰাকী মই আপোনাৰ যোৱা সপ্তাহত তেওঁ মোক খবৰ জনাইছে যে তেখেতে আপোনাৰ অষ্ট্ৰেলিয়াৰ এখন ইউনিভাৰ্চিটিত আপোনাৰ জব ফেকাল্টি হিচাপে জইন কৰিছে তেখেত বায়োটেকন'লজিৰে হয় আৰু তেখেত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি টপাৰো আছিলে গ্ৰেজুৱেশ্যনতো মাষ্টাৰ ডিগ্ৰীটো তো তেনেকুৱা ধৰণে মানে ষ্টুডেণ্টছখিনি আপোনাৰ বাহিৰলৈ গৈ যাবলৈ সক্ষম হৈছে
আৰু মই অকল বায়োসায়েন্স ডিপাৰ্টমেণ্ট বুলি নহয় মই গোটেই কলেজখনৰ কথাই ক'ব বিচাৰিছোঁ আজি আপোনাৰ BCA ডিপাৰ্টমেণ্টৰ কথাই যদি ক'বলৈ যায় তাতে আপোনাৰ যিখিনি ষ্টুডেণ্ট আমাৰ পৰা পাছ আউট ওলাই গৈছে আজিলৈকে কোনো এজন ষ্টুডেণ্টে আপোনাৰ এনেই বহি থাকিব লগা হোৱা নাই আপোনাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছে তাৰ পিছতো তেওঁলোকে কৰ্মসংস্থান পাইছে আৰু আপোনাৰ গ্ৰেজুৱেশ্যন কৰিও তাত লগে লগে তেওঁলোকে কৰ্মসংস্থান পাইছে আৰু আপোনাৰ তাৰ কাৰণে আমি ধৰি লওক সময়ে সময়ে প্লেচমেণ্ট আমাৰ কলেজত অৰ্গেনাইজ কৰোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টটো যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে আমাৰ বিভিন্ন অনুষ্ঠানৰ লগত টাই আপো আছে আৰু আমি MOU চাইন কৰা আছে আমাৰ আপোনাৰ গুৱাহাটী বায়'টেক পাৰ্ক আপুনি জানে নিশ্চয় হয় গুৱাহাটী বায়'টেক পাৰ্কৰ লগতো আমাৰ কলেজৰ MOUs আছে হেৰিডিটেৰী বায়োসায়েন্স তেওঁলোকৰ লগতো আমাৰ MOU আছে তো তেওঁলোকৰ লগত আমি একেলগে বিভিন্ন ধৰণৰ সময়ে সময়ে আপোনাৰ ৱৰ্কশ্বপ সেমিনাৰ বা প্লেচমেণ্ট ৰিলেটেড এই বস্তুবোৰ মানে আপোনাৰ অৰ্গেনাইজ কৰি থকা হয় আৰু যিয়ে ষ্টুডেণ্টক মানে হয় ইয়াৰ উদ্যোগটো AIMT লয় আৰু এইবোৰৰ কাৰণে AIMT ষ্টুডেণ্টৰ পৰা কোনো ধৰণৰ এক্সট্ৰা মানে আপোনাৰ টকা পইচা একো দিব নালাগে এইবোৰ কলেজৰ ফালৰ পৰা প্ৰভাইড কৰা হয় 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 সেইবোৰ কৰা হয় যিটো বস্তু আপুনি যদি বেলেগ প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত যায় তেওঁলোকে তাৰ কাৰণে ষ্টুডেণ্টছবোৰক ফিজ লয় এক্সট্ৰা ফিজ লয় কিন্তু আমাৰ কলেজত সেই বস্তুটো আমি আমাৰ ফালৰ পৰা কৰাওঁ যেটো আনতকৈ পৃথক হৈ যায় তেনেকুৱা ধৰণৰ এটা মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্টছবোৰৰ কাৰণে হয় তেওঁলোকে সময়ে সময়ে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত তেওঁলোকৰ লগত এটা মানে আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ হয় তেওঁলোকে ইণ্টাৰ্ণশ্বিপ আমাৰ ষ্টুডেণ্টছখিনি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ লগত ইণ্টাৰ্ণশ্বিপ তেওঁলোকে সময়ে সময়ে প্ৰভাইড কৰি থাকে তাৰপিছত মই ৰিচেণ্টলি আমাৰ এটা ৱৰ্কশ্বপ হৈ গ'ল আপোনাৰ কেনি তেখেত আহিছিলে হয় তেখেত আহিছিলে তো তেখেতেও বহুত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিসকলৰ লগত লগ পাই থকা এটা সুবিধা থাকে বৰবৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ কথা ওলাইছে ইয়াত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায় দুইটা পৰ্যায়ৰ শিক্ষা আপোনালোকে প্ৰদান কৰে নেকি মাছ কম ডিপাৰ্টমেণ্টৰ আচলতে BA মাছ কম সেইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু যিটো MA মাছ কম সেয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত আৰু মাছ কমত এটা কথা ভাল যে আমাৰ ষ্টুডিঅ' বা ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি লাগে সেইখিনি সম্পূৰ্ণকৈ আছে ছেটআপ বনাই ৰখা হৈছে ব্যৱহাৰিক শিক্ষাটো তাতে পায় ব্যৱহাৰিক শিক্ষা পায় আৰু এটা কথা মিডিয়াৰ কিছুমান মুধা ফুটা লোক খুব বিখ্যাত লোকেও আহি পেলাই তাত ক্লাছ লয় আৰু তেওঁলোকে এটা এক্সপ'জাৰ পায় যেনে কিছুমান চেলিব্ৰিটি আমাৰ স্বনামধন্য কিছুমান ব্যক্তি আমি তেওঁলোককো আমি নিমন্ত্ৰণ জনাওঁ তেখেতসকল আহি পেলাই আমাৰ ষ্টুডেণ্টছৰ লগত ইণ্টাৰেক্ট কৰে যাৰ ফলত ষ্টুডেণ্টছে কিছুমান ব্যৱহাৰিক শিক্ষা লাভ কৰে প্ৰেৰণা পায় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ পিনৰ পৰা চাব গ'লে একদম আধুনিক কিছুমান সা সুবিধা আছে তেনেকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰে আমাৰ সা সুবিধাখিনি অতি আধুনিক সফিষ্টিকেটেড আৰু খুব মানে ষ্টেট অফ দি আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি যাক কয় সেইখিনি আমাৰ আছে গতিকে ষ্টুডেণ্টছে খুব ভাল পায় আৰু মানে শেষত ষ্টুডেণ্টছে মানে এইটো ক'বলৈ বাধ্য হয় যে এইখন কলেজ নাছিলে এইখন মোৰ শৈক্ষিক ঘৰ আছিলে একাডেমিক হোম চ' এই যিটো চেন্স অফ বিলংগিংনেছ সেইটো আনিব পৰাত AIMT সফল হৈছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই বিশেষ অনুষ্ঠানটিৰ আজি অনুষ্ঠিত কৰাৰ এটা বিশেষ কাৰণ হৈছে যে আপোনাৰ সন্তানটিয়ে কেৰিয়াৰ নিৰ্বাচন কৰাৰ সময়ত যথেষ্ট দুবিধাত পৰা দেখা যায় গতিকে আজিৰ আলোচনাটোৰ পৰা আপোনাৰ সন্তানটিৰ কেৰিয়াৰ নিৰ্বাচন অথবা শিক্ষাৰ যি মানদণ্ড বা শিক্ষাৰ যি স্তৰ সেই স্তৰ সহায় হোৱাত যথেষ্ট সহায়ক হ'ব আজিৰ কথোপকথন ইমান ব্যস্ত সময়সূচীৰ মাজৰ পৰা আপোনালোক তিনিওজনে আমাক ইমান সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰবৰা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ দেৱলীনা কাশ্যপ বাইদেউ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ড্ৰিম কুমাৰ দাস ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ AIMTৰ এই জয়যাত্ৰা অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ পুনৰ এটি নতুন খণ্ডৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ঋতুৰাজ মেধি আজিলৈ বিদায় লৈছোঁ ধন্যবাদ